ভূপেন বৰাৰ একলাচল নীতি মই বুজি পোৱা নাই। কংগ্ৰেছে অকলে উপনিৰ্বাচন খেলাৰ সিদ্ধান্তক লৈ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাক উভতি ধৰিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ মন্তব্য, অলপ পৰিৱেশ ভাল দেখিয়ে অকলে নিৰ্বাচন খেলাটো ভুল হ'ব। ব্যক্তিগত স্বাৰ্থ বাদ দিয়ক কংগ্ৰেছে। বিৰোধী ঐক্যবদ্ধ হৈ থকাটো অসমৰ ৰাইজে বিচাৰিছে। ৰাইজৰ ইচ্ছা আকাংক্ষাক অৱমাননা কৰাটো ভুল হ'ব। বিজেপিক পৰাস্ত কৰিবলৈ হ'লে ঐক্যবদ্ধতাৰ কোনো বিকল্প নাই। সেয়া কংগ্ৰেছে মনত ৰখা ভাল। বিৰোধী দল একলগ হোৱা বাবেহে লোকসভা নিৰ্বাচনত ভাল ফলাফল ওলাল কংগ্ৰেছৰ। শুনোৱা হওক কি কৈছে লুৰিণজ্যোতি গগৈ। ২৬ৰ লক্ষ্যৰ কথা চিন্তা কৰি সকলোৱে এৰা ধৰা বুজা পৰা আদৰ্শগত অমিল থাকিলেও এটা বৃহত্তৰ স্বাৰ্থত, জাতীয় গণতান্ত্ৰিক দায়িত্ব আৰু স্বাৰ্থত আমি সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব। তাৰ কোনো বিকল্প নাই। গতিকে এতিয়াও মই আহ্বান জনাইছোঁ যাতে এই কথাটো সকলোৱে উপলব্ধি কৰে। তেওঁলোকৰ প্ৰভাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, তেখেতসকলেও বিভিন্ন ধৰণৰ ফিল্ড ছাৰ্ভে তেওঁলোকে কৰিছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে। সেইবোৰৰ পৰাও যদি খবৰ খাতি ৰাখে গম পাব যে এইবাৰ এই আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ, ইয়াৰ মূল কাৰণ ঐক্যবদ্ধভাৱে বিৰোধী শক্তিয়ে দিয়া যুঁজ। নিৰ্বাচনটো নিৰ্বাচনেই, বিধানসভা, লোকসভা, উপনিৰ্বাচনটো বিধানসভাৰে পাৰ্ট এটা। গতিকে আমি সকলো ধৰণৰ কথা আমি এটা নীতি আমাৰ নিশ্চয় থাকিব লাগিব। মই ভাবোঁ যে এই কথাবোৰ নিশ্চয় আলোচনা বিলোচনা কৰিলে ভাল ফলাফল ওলাব। আৰু ময়ো আহ্বান জনাইছোঁ যে উপনিৰ্বাচনতে হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন, সকলোতে আমি আমাৰ বিজেপিক হৰুৱাৰ কাৰণে উত্তম যিটো ৰণকৌশল, সেই ৰণকৌশলটো সকলোৱে বহি আলোচনা বিলোচনাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। বহু ৰাজনৈতিক দলৰ বহুত ঠাইত সংগঠন নাই, কিন্তু কিছু ঠাইত আছে। ২-৪খন আসনেই কেতিয়াবা বিধানসভাত চৰকাৰ অনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি দেখিছোঁ বহু নিৰ্দলীয় প্ৰাৰ্থীৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ। বিশেষকৈ এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনোবা এগৰাকী সাংসদ হোৱা মানুহৰো গুৰুত্ব বাঢ়িছে। গতিকে সেই গোটেই কথা বতৰাবোৰ অনুধাৱন কৰি আমি পৰৱৰ্তী দিনৰ যি পৰিকল্পনা কৰিব লাগিব আৰু ঐক্যবদ্ধ একতাৰে আমি যিটো বিৰোধী শক্তিয়ে যুঁজ দিয়াৰ যিটো কথা, এইটো যদি আওকণীয়া কৰি একাষৰীয়া কৰি ৰাখোঁ, বিজেপিয়ে সম্পূৰ্ণ সুযোগ আৰু সুবিধা ইয়াৰ পৰা গ্ৰহণ কৰিব। আমি আমাৰ দলৰ স্বাৰ্থ, দলৰ কৰ্মকৰ্তাতকৈ গণতন্ত্ৰ আৰু অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি সিদ্ধান্ত ল'ব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে উত্তম কৌশলটোৱে হ'ল আমি ব্যক্তিগতভাৱে, কোনোবা সাংগঠনিকভাৱে, দলীয়ভাৱে ভাল পোৱা বেয়া পোৱাতকৈ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিজেপিক হৰুৱাবলৈ লগা যিটো ৰণকৌশল, সেইটোহে লোৱাটো উচিত। সেইটো সময়ৰ